ভাৰতীয় তেল নিগম অসম সংমণ্ডলৰ বিষয়া কৰ্মচাৰী উদ্যোগত ৩ আৰু ৪ মে'ত মুলিয়াবাৰী পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে ৰঙালী বিহু উৎসৱ। বিভিন্ন প্ৰতিযোগিতাৰ লগতে ৪ মে'ত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা শোভাযাত্ৰাত অভিনেতা নয়ন নীলিমে উদ্বোধন কৰে। শোভাযাত্ৰা দলটোৱে ডিগবৈ চহৰ পৰিভ্ৰমণ কৰি পুনৰ বিহুতলীত সামৰণি মাৰে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাছ অসম লাইভ। আজি আমাৰ ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলৰ আমাৰ কৰ্মচাৰীসকলৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচীৰে আমাৰ বাপুতি খাহুন বহাগৰ বিহুটো আয়োজন কৰিছোঁ। এবাৰ দ্বিতীয় বছৰ আমাৰ বিহু উদযাপন কৰা হৈছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে এতিয়া আমি সাজু হৈছোঁ যে আমাৰ বাৰেৰহণীয়া এটি শোভাযাত্ৰা আৰম্ভ হ'ব। সেই শোভাযাত্ৰাটো আমি ইয়াৰ পৰা আৰম্ভ কৰি আমি ওমেন্স কলেজ হৈ শ্বহীদ বেদীৰ হৈ আমি একপাক আহি পিনি ইয়াত সমাপ্ত কৰিম। আৰু তাৰ লগে লগে আজি আমাৰ সন্ধিয়া আমাৰ নিমন্ত্ৰিত অতিথিৰ গীতৰ খৰাই আছে, গীতাঞ্জলি ডাকৰ। আমি এই বিহুকণি উদযাপন কৰিবলৈ যাওঁতে আমি সকলো ৰাইজৰ সহায় সহযোগ আমি কামনা কৰিছোঁ আৰু ইতিমধ্যে পাইছোঁ। খুব আনন্দিত হৈছোঁ সকলো ৰাইজৰ উৎসাহত। আমি আৰু ভৱিষ্যতে আগন্তুক দিনত এই বিহুভাগি আমি আটক ধুনীয়াকৈ আয়োজন কৰিব পাৰিম বুলি আশাবাদী। ধন্যবাদ। আচলতে ডিগবৈৰ যি হাৱা পানীৰ লগত মোৰ পুৰণা চিনাকি আৰু ডিগবৈ আচলতে মোৰ কাৰণে এটা আৱেগ হয়। কাৰণ সৰুতে যেতিয়া বছৰীয়া পৰীক্ষা আমি দিয়াৰ পিছত চিধা ঢপলীয়া ডিগবৈলৈ। ডিগবৈ এই যে আমাৰ গলিবিলাক আছে মোৰ তেনেই চিনাকি। ডিগবৈৰ এই মলীয়াবাৰীৰ বিহুলৈ আজি বুলি নহয়, আগতে দুটা বছৰ ইয়ালৈ আহিছোঁ। সৰুতে এবাৰ আহিছিলোঁ জোনবাই সাংস্কৃতিক আমি গোষ্ঠীয় অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছিলোঁ। তাৰপিছত ঠিক বছৰটো মোৰ মনত নাই আৰু এইবাৰলৈ 3 বছৰ, 3বাৰ ইয়ালৈ আহিছোঁ। আৰু ডিগবৈ মানুহবিলাক এনেই আপোন। আৰু যিহেতু ডিগবৈ আমাৰ আচলতে কেৱল অসমৰে গৌৰৱ নহয়, ডিগবৈ আচলতে ভাৰতবৰ্ষৰ গৌৰৱ। কাৰণ ডিগবৈৰ যিটো আমাৰ শোধনাগাৰ 1901 চনত হোৱা, গতিকে সেইটো ভাবিবও নোৱাৰে আমাৰ লগত যে ইমান ডাঙৰ এটা যিটো আমাৰ আজি তাৰিখত এটা পৰ্যটন স্থল হ'ব লাগে। গতিকে সেই তেনেকুৱা ধৰণৰ ঠাইৰ যে আমাৰ লগত যে আছে। আৰু মই বিচাৰোঁ কি এটা কথাই যে ডিগবৈৰ যি আমাৰ শোধনাগাৰৰ ওপৰত এখন ছবি হ'ব লাগে। আৰু আমাৰ এই যিখিনি মানুহ আৰু ইয়াত চাকৰি সূত্ৰে অহা যিমানবিলাক জাতি জনগোষ্ঠী ভাষা ভাষী লোক একেলগে ইয়াত ডিগবৈত আছে, আটাইবিলাকে লগ হৈ বিভিন্ন ঠাইৰ পৰা অহাৰ অসমীয়া হৈ পৰে। অসমীয়া হোৱাৰ লগে লগে বিহুটো এটা আৱেগ হৈ পৰে। গতিকে অসমীয়া জাতি যিমান দিনলৈকে আছে, গতিকে বিহু সিমান দিনে থাকিব। কিন্তু কথাটো হ'ল কি, বিহুক আমি কেনেকৈ সৰ্বভাৰতীয় পৰ্যায়ত তথা সমগ্ৰ বিশ্বতে বিহুক আৰু আমি জনপ্ৰিয় যাতে কৰি তুলিব পাৰোঁ, সেয়া প্ৰত্যেকৰে আমাৰ উদ্দেশ্য হোৱাটো দৰকাৰী। আৰু প্ৰথমতে কৈছোঁ যে ডিগবৈ মোৰ কাৰণে আৱেগ, কাৰণ ডিগবৈত মোৰ বহুত সৰু সৰু স্মৃতি জড়িত হৈ আছে। আৰু যেহেতু বছৰীয়া পৰীক্ষা পাৰ কৰি ইয়ালৈ আহিছিলোঁ, ইয়াত থাকোঁ, ইয়াৰ পৰা যাবলৈ ইচ্ছা নকৰোঁ। সেই গতিকে ডিগবৈ সদায় সেয়াৰ আমোদো হৈ থাকক, মোৰ কাৰণে সদায় আৱেগে হৈ থাকক। ধন্যবাদ।